আজি নলবাৰীত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন সহস্ৰাধিক মহিলাক একেদিনাই প্ৰদান কৰিব উদ্যমিতা আঁচনিৰ চেক উল্লেখযোগ্য যে উদ্যমিতা আঁচনিৰ নামত ৰাজ্য চৰকাৰে খৰচ কৰিব সৰ্বমুঠ ৪,০০০ কোটি টকা আৰু সেই আঁচনিৰ ধন ইতিমধ্যে এখন জিলাকৈ ৰাইজক বিলাই থকা হৈছে আজি নলবাৰীত সেই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই মহিলা উদ্যমিতা আঁচনিৰ ধন সংগ্ৰহ কৰিবৰ বাবে এইসকল মহিলা হিতাধিকাৰী আহি ইতিমধ্যে উপস্থিত হৈছে আমি সেই কাৰ্যসূচীৰ পৰা আপোনালোকক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ য'ৰ পৰা আমাৰ নলবাৰীৰ সাংবাদিক নকুল তালুকদাৰ সংযুক্ত হৈছে নকুল তালুকদাৰ এতিয়া 2026ৰ কাউণ্টডাউন যিমানেই ওচৰ চাপিছে সেই কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগেই দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন আঁচনিৰ জৰিয়তে সেই নীতিশ কুমাৰৰ দৰে মহিলাসকলৰ মাজত সোমাই যোৱাৰ এটা পৰিকল্পনা কৰিছে আৰু তাৰে অংশস্বৰূপে মহিলা উদ্যমিতা আঁচনিৰ ধন এতিয়া জিলাই জিলাই বিতৰণ কৰি আছে যিটো আচলতে বিজেপিৰ বাবে এটা অত্যন্ত ভাল খবৰ যে তেওঁলোকে মহিলাৰ আস্থা সকলো ফালৰ পৰা তেওঁলোকে জয় কৰিবলৈ সক্ষম হৈছে আজি নলবাৰীত সেই কাৰ্যসূচী কিমান লোকৰ সমাগম হ'ব গোটেই পৰিৱেশটো দেখুৱাওক ৰাজদীপ আচলতে মহিলাৰ কাৰণে আশাৰ বাৰ্তা লৈ আজি নলবাৰীলৈ আহিব মুখ্যমন্ত্ৰী আৰু এই যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী প্ৰথমতে নলবাৰীতে আৰম্ভ কৰা হৈছিলে শুভ উদ্বোধন কৰা হৈছিলে আৰু দ্বিতীয়বাৰৰ বাবে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ টিহু সমষ্টিত এই যে মহিলাৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী আৰু তাৰ যদি আমি দৃশ্য দেখিব বিচাৰিছোঁ আচলতে সভা আৰম্ভ হ'ব 11 বজাত মুখ্যমন্ত্ৰী আহিব 11 বজাত কিন্তু ৰাতিপুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ মহিলাসকল ইমান উৎসাহী হৈ পৰিছে যে এই যি ৰভাঘৰ এই বিশাল ৰভাঘৰ ইতিমধ্যে ৰভাঘৰ সম্পূৰ্ণৰূপে পূৰ্ণ হৈ পৰিছে খালী চকী দেখিবলৈ নোপোৱা অৱস্থা আৰু কিছু সময় পিছত যে ইয়াত কেনেকুৱা এক অৱস্থা হ'ব এক যে অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ব সেয়া নিশ্চিত কেনেদৰে ঢলে ঢলে মহিলাসকল আহি সভাগৃহত প্ৰৱেশ কৰিছে এয়া দেখিছে পুৱা প্ৰায় 6 বজাৰ পৰাই মহিলাসকল এই সভালৈ আহিবলৈ উদ্বল হৈ পৰিছিল আৰু 7 বজাৰ পৰা দেখিবলৈ পোৱা গৈছে এই সভাগৃহত আসন গ্ৰহণ কৰা এতিয়াৰ পৰাই এইদৰে ভিৰ কৰিছে সভা আৰম্ভ 11 বজাত মুখ্যমন্ত্ৰী আহিব 11 বজাত কিন্তু তাৰ পূৰ্বে এনেকুৱা দৃশ্য সঁচাকৈয়ে আচলতে এক অভাৱনীয় দৃশ্য বুলি ক'ব লাগিব আৰু এই কথাই ক'ব লাগিব যে মহিলাসকলৰ আস্থা জয় কৰাৰ কাৰণে যি তেওঁলোকৰ প্ৰচেষ্টা সেই প্ৰচেষ্টা কিন্তু সঁচাকৈয়ে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে জানে যে মহিলাসকলক আঁচনিৰে যদি তেওঁলোকক মহাচন্ন কৰিব পৰা হয় তেতিয়াহ'লে 26ৰ বৈতৰণি হয়তো খুব সহজে পাৰ হ'ব পৰা যাব আৰু তাৰে এয়া এক দৃশ্য যদি আমি ভালকৈ লক্ষ্য কৰোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব কেনেদৰে চাৰিওপিনে মহিলাৰে পৰিপূৰ্ণ হৈ পৰিছে এই সভাস্থলী কিয়নো আজি নলবাৰী টিহু সমষ্টিৰ 33,000 মহিলাক এই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকীয়া চেক বিতৰণ কৰা হ'ব আৰু এই 10,000 টকীয়া চেকৰ কাৰণে বা এই 10,000 টকা লাভৰ কাৰণে এইদৰে মহিলাসকল আহি ভিৰ কৰিছে বাইদেউ ক'ৰ পৰা আহিছে মই কৈঠালগুচিৰ পৰা আহিছোঁ আজি 10,000 টকা পাব 10,000 টকা পাম কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমান দিনৰ পৰিকল্পনা আমাৰ মানে আশাটো যে আজি ছাৰৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ ধন্যবাদ থাকিল কেইটা বজাত আহিছে আমি ৰাতিপুৱা 6টাতে আহিছোঁ 6টাতে আহিছে বাইদেউ ক'ৰ পৰা আহিছে কৈঠালগুচিৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে 10,000 টকা পাব কি কৰিব 10,000 টকাৰে বহুত বেছি ভাল লাগিছে আৰু আমাক CM ছাৰে যিখিনি কৰিব দিছে আমি সেইখিনিয়ে কৰিম কি কৰিব পৰিকল্পনা কি 10,000 টকাটো লৈ কল্পনা মানে তেখেতে আমাক লাখপতি বাইদেউ বনাবতো গতিকে তেখেতৰ সেইটো পইচা যাতে আমি ইনকাম কৰি লাখপতি চবে স্বাৱলম্বী হ'ব পাৰোঁ আৰু আমি যেনেকৈ স্বাৱলম্বী হ'ম আমি তেনেকৈ চবকে স্বাৱলম্বী কৰিম লাখপতি বাইদেউ হোৱাৰ সপোন আৰু লাখপতি বাইদেউ হোৱাৰ সপোন লৈ বিভিন্ন জনৰ বাইদেউ ক'ৰ পৰা আহিছে মই গবৰাদলৰ পৰা আহিছোঁ কেই বজাত ওলাইছে ঘৰৰ পৰা 4টা বজাতে আহিছোঁ পুৱা 4টা বজাতে আগত বহাৰ কাৰণে অঁ 10,000 টকা পাব কেনেকুৱা লাগি আছে আৰু কি কৰিব এই 10,000 টকা বহুত ভাল লাগিছে শালত কাপোৰ লগাম বুলি ভাবিছোঁ শালৰ কাৰণে দিছোঁ কাপোৰ বম ৰাতিপুৱা 4 বজাতে ঘৰৰ পৰা ওলাইছে দেখিলে আচলতে 10,000 টকাৰ কাৰণে কিমান মহাচন্ন হৈ আছে বা লাখপতি বাইদেউ হোৱাৰ যি সপোন সেই সপোন লৈ কি দৰে আছে বাইদেউ ক'ৰ পৰা আহিছে গবৰাদলৰ পৰা 10,000 টকা পাব কি কৰিব কাপোৰ বম মই আন এগৰাকী মহিলাৰ কাষলৈ ভাবিছোঁ ক'ৰ পৰা আহিছে গবৰাদলৰ পৰা আহিছোঁ কি কৰিব 10,000 টকাৰে 10,000 টকাৰে গৰু আনিম গৰু কোনোবাই যদি কৈছে গৰু পালন কৰিব কোনোবাই কৈছে তেওঁলোকে কাপোৰ বব বাইদেউ ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা বেদী মই আপোনাৰ হাতীগুচি গাঁৱৰ পৰা আহিছোঁ কেই বজাত ওলাইছে ঘৰৰ পৰা আমি ৰাতিপুৱা 6 বজাতে আহিছোঁ অঁ হয় 10,000 টকা পাব কেনেকুৱা লাগি আছে 10,000 পাম বহুতে ভাল লাগিছে আমি সেই 10,000 টকাৰে ছাগলী কিনিম বুলি ভাবিছোঁ কি কিনিব ছাগলী
ছাগলী কিনিব। এইদৰে আচলতে লাখপতি বাইদেউ হোৱাৰ সপোন লৈ চাৰিওপিনে মহিলা নলবাৰীৰ পৰিৱেশ দেখুৱালো। নলবাৰীত হাজাৰ হাজাৰ মহিলাৰ এইদৰে সমাগম হৈছে। লাখপতি বাইদেউ মহিলা উদ্যমিতা আঁচনিৰ যি ধন, সেই ধন সংগ্ৰহ কৰিবৰ বাবে তেওঁলোক আহিছে, সেই চেক সংগ্ৰহ কৰিবৰ বাবে আহিছে। মুখ্যমন্ত্ৰীগৰাকী 11 বজাত গৈ পাবগৈ, কিন্তু মানুহ 4 বজাৰ পৰা আহিবলৈ লৈছে। বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহিছে আৰু সেই যি 10,000 টকা ৰাজ্য চৰকাৰে তেওঁলোকক প্ৰদান কৰিব, সেই টকাৰে তেওঁলোকে বিশেষ বিশেষ পৰিকল্পনা কৰি ইতিমধ্যে সভাস্থলীত আহি উপস্থিত হৈছে।